চমৰীয়া গৰৈমাৰী 31টা পঞ্চায়তৰ জনসাধাৰণ, চমৰীয়া ব্লকৰ 8টা পঞ্চায়তৰ জনসাধাৰণ, গৰৈমাৰী ব্লকৰ 11টা পঞ্চায়তৰ জনসাধাৰণ ধন্যবাদ জনাইছো। এই নিৰ্বাচন আজি আমি এটা ইমান বৃহৎ ভোটত যি 1.5 লক্ষ ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিছো। প্ৰায় 80,000 ভোট আমাৰ অলপ কম লিড আছিলে। এইটো এটা ঐতিহাসিক বিজয় বুলি ক'ব লাগিব। যিসকলে আমাৰ লগত যুদ্ধ কৰিছিলে তেওঁলোকক পৰম কৰুণাময় আৰু জনসাধাৰণে দেখুৱাই দিছে নিৰ্বাচন কি, ভোট ৰচনা কৰি অন্যায় কৰি অভিসন্ধি কৰি যে নিৰ্বাচন জিকিব নোৱাৰে। আৰু ইয়াৰ জনসাধাৰণেও, চমৰীয়াবাসী জনসাধাৰণেও, গৰৈমাৰীবাসী জনসাধাৰণেও, চমৰীয়াবাসী জনসাধাৰণৰ 8টা পঞ্চায়তেও ঐতিহাসিকভাৱে তেওঁলোকক এটা শিক্ষা দি দিছে। তেওঁলোকে কেতিয়াও ভবা নাছিল আমাৰ যে এনেকুৱাকে লিড ইয়াতে হ'ব। অলপ কম 40,000 ভোটৰ যে লিড, প্ৰায় 35,000 ওপৰ লিড কেৱল চমৰীয়া 8টা পঞ্চায়তে যে আমাক দিয়ে, এইটো কল্পনা তেওঁলোকে কৰা নাছিল। কিন্তু আমাৰ বিশ্বাস আছে, আমি বিশ্বাস ৰাখিছোঁ। এই বিজয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিজয়, গৰীব জনসাধাৰণৰ বিজয়, চমৰীয়াবাসীৰ বিজয়। আৰু এই বিজয় আনন্দময় সকলোকে বিলাই দিছোঁ। আমি যাতে অনাগত সময়ত ৰাইজৰ কাম কৰিব পাৰোঁ, আপোনালোকে আমাক আশীৰ্বাদ দিয়ক। ধন্যবাদ। উন্নয়নৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ কি থাকিব? এইটো উত্তৰ সময়ে সকলো তাৰ উত্তৰ, আজি যেনেকে নিৰ্বাচনৰ সময় উত্তৰ আপোনালোকে পাইছে, আপোনালোকেতো উত্তৰটো ভালকে পাইছে, বেলট বক্সত উত্তৰটো পাইছে নে নাই? তেনেকে আপোনালোকে এই যিটো প্ৰশ্ন কৰিলে তাৰ উত্তৰ নিশ্চয় পাব। আপোনালোকে দুৱা কৰক আমাৰ কাৰণে। সকলোকে মই আহ্বান কৰিছো, ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ মোৰ বন্ধু বান্ধৱীসকলক, আপোনালোকে আমাক আশীৰ্বাদ আৰু সদায় আমাক আগবঢ়াই। ধন্যবাদ।